নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আগন্তুক SCERT DLED প্ৰি-এণ্ট্ৰি টেষ্টৰ বাবে মেনচুৰেশ্যন অৰ্থাৎ পৰিমিতিৰ কেইটামান এক্সপেক্টেড MCQs লৈ আহিছোঁ। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক ক্লাছ 8ৰ বৰ্তমান যিবিলাক আমাৰ গভ স্কুল আছে, যি SCERTৰ যি টেক্সট বুক, এই টেক্সট বুকবিলাকৰ লেচন নম্বৰ 11 পৰিমিতি এটা চেপ্টাৰ আছে ক্লাছ 8ৰ, আপোনালোকে চাব কিতাপখন। এই পৰিমিতি লেচনটোত কেইটামান প্ৰথমতে আমাক ফৰ্মুলা দিয়া আছে। প্ৰথম চিত্ৰটোত দিয়া আছে আয়তৰ কালি নিৰ্ণয় কৰা সূত্ৰটো হৈছে দিক পূৰণ প্ৰস্থ, ঠিক আছে। আয়তৰ বৰ্গৰ ঠিক তেনেদৰে কালি ওলোৱা ফৰ্মুলাটো হৈছে বাহু পূৰণ বাহু অৰ্থাৎ A স্কোৱাৰ, মানে এটা চাইড A আনটো চাইড A হ'লে A স্কোৱাৰ, ঠিক আছে। এইবিলাক অলপ চাই লওক আপোনালোকে। ত্ৰিভুজ এটা এনেকৈ যদি থাকে, ভূমি হৈছে এইডোখৰ হৈছে ভূমি, আৰু উন্নতি হৈছে এইটো হৈছে উন্নতি। এই ভূমি আৰু উন্নতি এটা যদি দিয়া থাকে ত্ৰিভুজৰ, তেতিয়াহ'লে ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলাটো হৈছে হাফ পূৰণ ভূমি পূৰণ উন্নতি, হাফ ইনটু B প্লাছ H। ঠিক তেনেদৰে এইটো হৈছে সামন্তৰিকৰ ভূমি দিয়া আছে, এইটো ভূমি আৰু এইটো দিয়া আছে উন্নতি। সামন্তৰিকত এই হাফটো নাথাকে, 1/2 হাফ নাথাকে, অকল ভূমি পূৰণ উন্নতি থাকে, B ইনটু H। ঠিক একেদৰে এইটো ট্ৰেপেজিয়াম হৈছে এইটো। এই ছবিটো ভালদৰে মনত ৰাখক, এনেকৈ থাকে ট্ৰেপেজিয়াম। দুযোৰ সমান্তৰাল থাকিব এনেদৰে, আৰু বাকীটা সমান্তৰাল নহয়, বাকীকেইটা এনেকুৱাকৈ থাকিব। গতিকে ইয়াত বাহু এটা এযোৰ সমান্তৰাল বাহু A, আনযোৰ সমান্তৰাল B, ঠিক আছে। আৰু সিহঁতৰ মাজত ডিষ্টেঞ্চটো থাকিব H। এনেকুৱাকৈ যদি থাকে তেতিয়াহ'লে সিহঁতৰ কালি ওলোৱা ফৰ্মুলাটো ট্ৰেপেজিয়ামৰ কি হ'ব? হাফ ইনটু A প্লাছ B প্লাছ ইনটু H, এইটো ফৰ্মুলা, ঠিক আছে। তাৰপিছত গোটা বস্তু যিবিলাক আছে, কিছুমান গোটা বস্তুৰ পৃষ্ঠকালি ফৰ্মুলাবিলাক চাই লওক। আয়তীয় ঘনকৰ পৃষ্ঠকালি 2 ইনটু LB প্লাছ BH প্লাছ HL। ঘনকৰ পৃষ্ঠকালি হৈছে 6L স্কোৱাৰ। দুখন মুখ বন্ধ থকা চুঙাৰ পৃষ্ঠকালি 2πr ইনটু R প্লাছ H। দুখন মুখ খোলা থকা চুঙাৰ পৃষ্ঠকালি 2πr H, আৰু এখন মুখ খোলা চুঙা পৃষ্ঠকালি 2πr H প্লাছ πr স্কোৱাৰ। এইবিলাক হৈছে ছাৰ্ফেচ এৰিয়া, মানে পৃষ্ঠকালি, ঠিক আছে। ঠিক একেদৰে আয়তনত চাওঁ, ভলিউমটো চাওঁ, মানে আয়তন মানে ভলিউম। আয়তীয় ঘনক মানে কিউবইড বুলি কয়। কিউবইডৰ ভলিউমৰ ফৰ্মুলাটো হৈছে, আয়তনৰ ফৰ্মুলাটো হৈছে L ইনটু B প্লাছ H। ঠিক একেদৰে ঘনক মানে কিউবৰ আয়তনটো হৈছে L কিউব, ঠিক আছে। চুঙাৰ আয়তনটো হৈছে এইটো পাই R স্কোৱাৰ H। তাৰপিছত লাষ্টত চাওক, 1 ঘন চেণ্টিমিটাৰত 1 মিলিলিটাৰ। 1 ঘন চেণ্টিমিটাৰ মানে এনেকুৱা যদি আমাৰ এটা কিউব আছে, যাৰ চাইডকেইটা কিমান আছে, চাইডবিলাক 1 1 1 এনেকুৱা যদি চাইডবিলাক আছে, তেতিয়াহ'লে 1 চেণ্টিমিটাৰ তেনেকুৱা চাইড থকা এই কিউবটোত কিমান মিলিমিটাৰ লিকুইড বা ৱাটাৰ ধৰিব? 1 মিলিমিটাৰ। ঠিক একেদৰে 1 লিটাৰ মানে কি? 1000 ঘন চেণ্টিমিটাৰ, ঠিক আছে। 1 লিটাৰ মানে, আৰু 1 ঘনমিটাৰ মানে 1000 লিটাৰ। লাষ্টত মন কৰক, 1 ঘনমিটাৰত 1000 লিটাৰ। ইয়াৰ অৰ্থটো কি? 1 ঘনমিটাৰ মানে কি? 1 ঘনমিটাৰ মানে হৈছে এনেকুৱা এটা ডাঙৰ কিউবইড, যাৰ এনেকুৱা কিউবইড নহয়, এনেকুৱা এটা কিউব আছে যাৰ চাইডবিলাক 1 মিটাৰকৈ আছে। এইফালে 1 মিটাৰ, এইফালে 1 মিটাৰ, এইফালে 1 মিটাৰ, মানে লেন্থ ব্ৰেথ আৰু হাইট চব 1 মিটাৰ থাকে। তেনেকুৱা 1 মিটাৰৰ ভিতৰত কিমান ৱাটাৰ ধৰিব, তাত কেপাচিটি কিমান আছে? 1000 লিটাৰ। এইবিলাক মনত ৰাখিব। এতিয়া আমি প্ৰশ্নবিলাকলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটো হৈছে, এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটা ক্ৰমে 10 চেণ্টিমিটাৰ 12 চেণ্টিমিটাৰ আৰু সিহঁতৰ মাজৰ লম্ব দূৰত্ব 5 চেণ্টিমিটাৰ। তেনেহ'লে ট্ৰেপেজিয়ামটোৰ কালি কিমান হ'ব? তেনেহ'লে ট্ৰেপেজিয়ামৰ কালি ফৰ্মুলাটো কি আছিলে? হাফ ইনটু A প্লাছ B ইনটু H। তেতিয়াহ'লে হাফ ইনটু A প্লাছ B মানে কিমান? A মানে আছে 10 প্লাছ B মানে আছে 12 ইনটু হাইট মানে কিমান আছে? হাইট মানে আছে 5। হাফ পূৰণ 10 প্লাছ 2 মানে কিমান হ'ব? 10 প্লাছ 2 মানে 22 ইনটু 5।
2 22 কেইবাৰ যাব 11 বাৰ যাব 5 আৰু 11 পূৰণ কৰিলে 55 হ'ব গতিকে এনসাৰটো 55 স্কয়াৰ সেন্টিমিটাৰ তাৰমানে সেন্টিমিটাৰ স্কয়াৰ সেন্টিমিটাৰ মানে সেন্টিমিটাৰ স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ গতিকে অপচনে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন এটা ৰম্বাসৰ কৰ্ণডালৰ দৈৰ্ঘ্য ক্ৰমে 10 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ হলে ইয়াৰ কালি উলিওৱা the diagonals of a rhombus are 10 centimeter and 40 centimeter find its area এতিয়া ৰম্বাসৰ কৰ্ণডালৰ দৈৰ্ঘ্য দিয়া আছে ৰম্বাস মানে কি যাৰ চাৰিটা বাহু সমান থাকে কিন্তু এংগল বিলাক সমান নহয় এনেকুৱাকে চাৰিটাও সমান থাকিব কিন্তু এংগল বিলাক সমান নহয় গতিকে স্কোয়াৰটো এটা ৰম্বাসে হয় কিন্তু স্কোয়াৰৰ এংগল বিলাক কি থাকে সমান থাকে চাৰিটা বাহু সমান হয় লগতে এংগল কিটাও সমান থাকে ঠিক আছে এতিয়া এই ৰম্বাসৰ কৰ্ণডাল এনেকুৱাকৈ বেকাকৈ থকা ৰম্বাসৰ এডাল কৰ্ণ কিমান দিয়া আছে 14 দিয়া আছে আৰু আনডাল কৰ্ণ কিমান দিয়া আছে আনডাল কৰ্ণ দিয়া আছে 10 এতিয়া ৰম্বাসটোৰ কালি কি হ'ব ৰম্বাসৰ কালি উলিওৱা ফৰ্মুলাটো হৈছে ৰম্বাসৰ কালি উলিওৱা ফৰ্মুলাটো হৈছে হাফ পূৰণ d1 into d2 ইয়াত d1 মানে হৈছে এডাল কৰ্ণ আৰু d2 মানে আনডাল কৰ্ণ তাৰমানে হাফ পূৰণ d1 মানে এডাল কৰ্ণ কিমান দিছে 14 আৰু আনডাল কিমান দিছে 10 দিছে 2 10 কেইবাৰ যায় 5 বাৰ যায় 5 আৰু 14 পূৰণ কৰিলে হ'বগে 70 সেন্টিমিটাৰ স্কয়াৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 70 স্কয়াৰ সেন্টিমিটাৰ নেক্সট এখন বৰ্গাকৃতি বাগিচাৰ কালি 1600 স্কয়াৰ মিটাৰ বাগিচাখনৰ পৰিসীমা কিমান হ'ব এতিয়া আমাক ইয়াৰ কালিৰো কিমান দি আছে এনেকুৱা বৰ্গাকৃতি বাগিচা এখন আছে এই বৰ্গাকৃতি বাগিচাখনৰ এৰিয়া সাইড যদি বাহুবিলাক যদি আমি এ ধৰি লওঁ তাৰমানে এই এ আৰু এ পূৰণ কৰি কিমান হৈছে 1600 মিটাৰ স্কয়াৰ আমাক দিয়া আছে তাৰমানে কালিটো আমাক দিয়া আছে কিমান দিয়া আছে 1600 মিটাৰ গতিকে আপোনালোকে মন কৰক এ মানে কিমান হ'ব লাগিব ইয়াৰ বাহুবিলাক 40 হ'ব লাগিব 40 আৰু 40 হ'ব তেতিয়াহে 40 আৰু 40 পূৰণ কৰিলে 40 আৰু 40 পূৰণ কৰিলে 1600 হ'ব নহয় জানো 4 4 1600 হ'ব গতিকে ইয়াৰ এই বাহুবিলাক কিমান আছে সাইডবিলাক কিমান আছে এই বৰ্গাকৃতি বাগিচাখনৰ 40 কে আছে কিমান কে আছে 40 আছে এফালেও 40 এফালেও 40 ঠিক আছে তেতিয়া হলে ইয়াৰ পৰিসীমা কিমান হ'ব বাগিচাখনৰ পৰিসীমা মানে পেৰিমিটাৰ কিমান হ'ব পৰিসীমা হৈছে 4 পূৰণ বাহু মানে 40 4 4 গুণ 16 160 মিটাৰ গতিকে শুদ্ধ উত্তৰ হ'ব অপচন বি 160 মিটাৰ আপোনালোকে 40 এই 40 চাৰিটা 4 বাৰ যোগ কৰিলে এনসাৰ একেটা ওলাব নেক্সট কোৱেশ্চন নম্বৰ 4 5 সেন্টিমিটাৰ বাহুযুক্ত এটা ঘনকৰ মুঠ পৃষ্ঠকালি উলিওৱা ফাইন্ড দ্য টোটাল সাৰফেস এৰিয়া অফ এ কিউব whose edge measures 5 সেন্টিমিটাৰ তাৰমানে 5 সেন্টিমিটাৰ এনেকুৱা 5 সেন্টিমিটাৰ বাহু থকা এই ঘনকটোৰ কি লাগে আমাক পৃষ্ঠকালি লাগে সারফেস এৰিয়া লাগে এইফালে 5 আছে এইফালেও 5 ঠিক আছে এইটো 5 হাইট 5 সবফালে 5 5 থকা তেনেকুৱা ঘনক এটাৰ পৃষ্ঠকালি লাগে গতিকে ঘনকৰ পৃষ্ঠকালি ফৰ্মুলাটো হৈছে 6l স্কয়াৰ ঘনকৰ পৃষ্ঠকালি উলিওৱা ফৰ্মুলাটো হৈছে 6l স্কয়াৰ 6 পূৰণ l মানে হৈছে ইয়াৰ বাহুটো সাইড কিমান আছে 5 আছে গতিকে l স্কয়াৰ মানে 5 দুটা পূৰণ কৰিব লাগিব 5 পূৰণ 5 তেতিয়াহ'লে কিমান হ'ব 5 5 25 6 25 হ'ব 150 মিটাৰ নে সেন্টিমিটাৰ দিছে সেন্টিমিটাৰ দিছে 125 সেন্টিমিটাৰ স্কয়াৰ 150 সেন্টিমিটাৰ স্কয়াৰ অপচন এ শুদ্ধ উত্তৰ 150 স্কয়াৰ সেন্টিমিটাৰ নেক্সট কোৱেশ্চন এটা আয়তীয় ঘনক আকৃতিৰ বাকচৰ দৈৰ্ঘ্য 15 সেন্টিমিটাৰ প্ৰস্থ দিয়া আছে 10 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 8 সেন্টিমিটাৰ তাৰমানে l দিয়া আছে 15 ব্ৰেথ কিমান দিয়া আছে 10 দিয়া আছে আৰু কি দিয়া আছে আৰু হাইট দিয়া আছে কিমান 8 সেন্টিমিটাৰ দিয়া আছে এতিয়া বাকচটোৰ আয়তন কিমান হ'ব বাকচৰ আয়তনৰ ফৰ্মুলাটো হৈছে l * b * h ঠিক আছে তাৰমানে l আৰু b কিমান 15 পূৰণ 10 পূৰণ হাইট কিমান আছে 8 তেতিয়া হলে 15 * 8 দুগুণ 80 হল তেতিয়া হলে 8 15 কিমান হ'ব 120 আৰু লগতে এফালে 0 আছে 1200 মিটাৰ কিউব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1200 কিউবিক সেন্টিমিটাৰ এইটো সেন্টিমিটাৰ আছে সেন্টিমিটাৰ কিউব নেক্সট কোৱেশ্চন এটা চুঙাৰ ভূমি ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ আৰু উচ্চতা 14 সেন্টিমিটাৰ হলে ইয়াৰ বক্ৰপৃষ্ঠৰ কালি উলিওৱা
Find the curved surface area of a cylinder with a base radius of 7 cm and a height of 14 cm. তাৰ মানে এটা চুঙা এনেকুৱাকে আছে, ঠিক আছে, এনেকুৱা এটা চুঙা আছে। এই চুঙাটোৰ কি কি দিয়া আছে ভালদৰে মন কৰক কুৱেশ্যনটোত। এই চুঙাটোৰ ভূমি ব্যাসাৰ্ধ তাৰ মানে এই ৰেডিয়াছটো দিয়া আছে। এই ৰেডিয়াছটো কিমান দিয়া আছে? এই ৰেডিয়াছটো তাক r বুলি কয়। এই ৰেডিয়াছটো কিমান দিয়া আছে? 7 cm দিয়া আছে। তাৰপিছত হাইটটো তাৰ মানে এইডোখৰ পৰা ইমানটো হাইটটো কিমান দিয়া আছে? 14 cm দিয়া আছে। তাৰ মানে হাইট কিমান দিয়া আছে? 14 cm। হাইটটো দিয়া আছে 14 cm। তেতিয়াহ'লে ইয়াৰ বক্ৰপৃষ্ঠৰ কালি ফৰ্মুলাটো কি? বক্ৰপৃষ্ঠৰ কালি ফৰ্মুলাটো হৈছে বক্ৰপৃষ্ঠ মানে হৈছে কাৰ্ভড সাৰফেস এৰিয়া, যাক CSA বুলি কয়। কাৰ্ভড সাৰফেস এৰিয়া ফৰ্মুলাটো হৈছে 2 পাই RH। ফৰ্মুলাটো 2 ইনটু পাইৰ ভ্যালুটো হৈছে 7/22, ঠিক আছে, 22/7। r কিমান দিয়া আছে? 7 দিয়া আছে আৰু হাইটটো কিমান দিয়া আছে? 14 দিয়া আছে। গতিকে এইটো 7 আৰু 7 কেনসেল গ'ল, ঠিক আছে, 7 আৰু 7 কেনসেল গ'ল। তাৰপিছত থাকিলে কি 2 পূৰণ কিমান থাকিলে? 22 পূৰণ 14 থাকিলে, ঠিক আছে। এইটা পূৰণ কৰিলে কিমান হ'ব? 2 পূৰণ 2 14 28 8 কৰিলে 2 228 2 30 308 আৰু এফালে 16 হ'ব 616 আছে নে? অপশন বি শুদ্ধ উত্তৰ 616 স্কয়াৰ সেন্টিমিটাৰ, ঠিক আছে। নেক্সট কোৱেশ্চন, 6 সেন্টিমিটাৰ বাহু থকা এটা গোটা ঘনকৰ আয়তন কিমান হ'ব? 6 সেন্টিমিটাৰ বাহু থকা এটা গোটা ঘনকৰ আয়তন কিমান হ'ব? তাৰ মানে গোটা ঘনকৰ আয়তন ফৰ্মুলাটো হৈছে L কিউব। কি? L কিউব। গতিকে L কিউব মানে 6 তিনিবাৰ পূৰণ কৰিব লাগিব। কিমান হ'ব? 6 তিনিবাৰ পূৰণ কৰিলে হয় 216। অপশন বি শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চন, দুটা চুঙাৰ উচ্চতা সমান কিন্তু ইহঁতৰ ভূমিৰ ব্যাসাৰ্ধৰ অনুপাত 1:2। চুঙা দুটাৰ আয়তনৰ অনুপাত কিমান হ'ব? ভালদৰে প্ৰশ্নটো মন কৰক। দুটা চুঙাৰ হাইট সমান আছে, ঠিক আছে, কিন্তু ইহঁতৰ ভূমি ব্যাসাৰ্ধৰ অনুপাত কিমান দিয়া আছে? 1:2। চুঙা দুটাৰ আয়তনৰ অনুপাত কিমান হ'ব? তাৰ মানে দুটা চুঙা দিয়া আছে, চুঙা দুটা দিয়া আছে, ইহঁতৰ ব্যাসাৰ্ধৰ অনুপাত কিমান দিয়া আছে? 1:2। তাৰ মানে এটাৰ r দিয়া আছে 1 আৰু আনটোৰ r কিমান দিয়া আছে? 2 দিয়া আছে। গতিকে ইহঁতৰ আয়তন, চুঙাৰ আয়তনৰ ফৰ্মুলাটো হৈছে পাই r স্কয়াৰ h। ঠিক একেদৰে হিটো চুঙাৰো ফৰ্মুলা হ'ব পাই r স্কয়াৰ। দুটা চুঙা আছে নহয়, দুটা চুঙাৰ অনুপাতটো কিমান দিয়া আছে? দুটা চুঙাৰ অনুপাত আমাক ইহঁতৰ এই পাই বিলাক কেনসেল যাব, মন কৰক। পাই বিলাক কেনসেল যাব আৰু হাইট কেনসেল যাব। কেলে কি ইহঁতৰ হাইট দুটা সমান আছিলে, চুঙাৰ উচ্চতা সমান আছিলে, হয় নাই? ইহঁতৰ ইকুৱেল হাইট আছিলে। গতিকে হাইট কাটিলো। তাৰমানে থাকিলে কি r স্কয়াৰ আৰু কি থাকিল? ইফালেও r স্কয়াৰ থাকিল। গতিকে এটাৰ r কিমান আছে? 1 আছে। তাৰমানে 1 স্কয়াৰ। কিমান স্কয়াৰ? 1 স্কয়াৰ আৰু ইটোৰ r কিমান আছে? 2 আছে। গতিকে এইটো 2 স্কয়াৰ হ'ল। গতিকে 1 স্কয়াৰ মানে 1 আৰু 2 স্কয়াৰ মানে 4। গতিকে অপশন বি শুদ্ধ উত্তৰ 1:4। নেক্সট কোৱেশ্চন, যদি এটা ঘনকৰ মুঠ পৃষ্ঠকালি 384 স্কয়াৰ সেন্টিমিটাৰ হয় তেনেহলে ইয়াৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। এতিয়া ভালদৰে মন কৰক। এটা ঘনকৰ মুঠ পৃষ্ঠকালি তাৰমানে টোটেল সাৰফেস এৰিয়া TSA কিমান হয় ঘনকৰ? টোটেল সাৰফেস এৰিয়া 6L স্কয়াৰ। ফৰ্মুলাটো এইটো 6L স্কয়াৰ আমাক কিমান দিয়া আছে? 384 দিয়া আছে। 384 দিয়া আছে। ইয়াৰ পৰা আমাক ফাইন্ড দা লেন্থ মানে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য L লাগে আমাক। L স্কয়াৰ ইকুৱেল কিমান হ'ব? L স্কয়াৰ কিমান হ'ব? এই 6 ডিভাইড কৰিব লাগিব। 384 ক 6 ডিভাইড কৰিব লাগিব। 6 ডিভাইড কৰক কিমান হ'ব? L স্কয়াৰ ইকুৱেল 6 6 টাইম যাব। 6 6 গুণ 36 হ'ব। ইয়াত 38 আছে। 6 টাইম যাব। 6 6 গুণ 36, 2 থাকিলে 4 হ'ল 24 হ'ব। 6 4 গুণ 24 64 টা মানে। তেতিয়াহ'লে L কিমান হ'ব? L ইকুৱেল 8 হ'ব, কাৰণ 8 ক স্কয়াৰ কৰিলেহে মানে 64 হয়, ঠিক আছে। গতিকে L ইকুৱেল কিমান ল'লে? 8। গতিকে অপশন এ শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চন, 20 সেন্টিমিটাৰ বাহু থকা এটা গোটা ঘনকৰ পৰা 5 সেন্টিমিটাৰ বাহুৰ কিমানটা সৰু ঘনক কাটি উলিয়াব পৰা যাব? তাৰ মানে 20 সেন্টিমিটাৰ বাহু থকা এটা গোটা ঘনকৰ পৰা, তাৰ মানে এই গোটা ঘনক যেটো হাউ লাৰ্জাৰ সলিড অফ কিউব 20 সেন্টিমিটাৰ বুলি কৈছে যে, তো সেই লাৰ্জ গোটা ঘনকটোৰ
ভলিউম আয়তন মানে তাৰ ভলিউমটো উলিয়াব লাগিব এই গোটা ঘনকটোৰ ডাঙৰ গোটা ঘনকটোৰ ভলিউম উলিয়াব লাগিব তাৰ ফৰ্মুলাটো হৈছে এল কিউব অৰ্থাৎ কিমান এল কিউব মানে কি এল কিউব মানে হৈছে ইয়াত কিমান হ'ব তাৰ 20 × 20 × 20 ডাঙৰ ঘনকটোৰ সাইডবিলাকটো 20 20 কে আছিল ন তো এই ইয়াৰ যেটো ভলিউম এইটো 20 20 20 পূৰণ কৰি পাম তো তাক ডিভাইড কৰিব লাগিব এই সৰু ভলিউম কিমান আছে সৰু বাহুটোৰ সৰু ঘনক যে কাটি উলিয়াব কিমান সেন্টিমিটাৰ সাইজৰ 5 সেন্টিমিটাৰ সাইজৰ স্মলাৰ কিউব উলিয়াব 5 সেন্টিমিটাৰ সাইজৰ তো সেই স্মলাৰ কিউব গিটাৰ ভলিউমটো 5 × 5 × 5 হ'ব তো স্মলাৰটোৱে এই ডাঙৰটো হেৰি কৰিব লাগিব ডিভাইড কৰিব লাগিব কি কৰিব লাগিব ডিভাইড স্মলাৰে এই 5 সৰু যেটো কিউব আছিল তাক এই ডাঙৰ কিউবটোক ডিভাইড কৰি দিলে মানে কিমানটা লাগিব ওলাই যাব তো 5 ৰে 20 হৰণ কৰক 4 বাৰ যায় ঠিক একেদৰে 5 ৰে 20 কেইবাৰ যায় 4 বাৰ যায় ঠিক একেদৰে 5 ৰে 20 4 বাৰ যায় তেতিয়াহলে 4 4 16 16 4 64 ওলাইছে এনসাৰ সি 64 টা মানে এনেকুৱা কিউব ওলাই যাব এই ডাঙৰ ঘনকটোৰ পৰা নেক্সট কোৱেশ্চন এটা ৰম্বাসৰ এটা বাহুৰ দৈৰ্ঘ্য 13 সেন্টিমিটাৰ ইয়াৰ এডাল কৰ্ণৰ জোখ 24 সেন্টিমিটাৰ ৰম্বাসটোৰ মুঠ কালি উলিয়াব দিছে তাৰ মানে আমাক এনেকুৱা এটা ৰম্বাস দিয়া আছে ঠিক আছে এটা এনেকুৱা এটা ৰম্বাস দিয়া আছে ৰম্বাসটো ভালদৰে ৰাখিলো এনেকুৱা এটা ৰম্বাস দিয়া আছে যাৰ সাইড বিলাক কিমান কিমানকে আছে সাইড বিলাক কিমান কিমানকে আছে সাইড বিলাক আছে এই ৰম্বাসটোৰ সাইড বিলাক কিমান আছে 13 আছে এফালে 13 আছে এফালে 13 আছে এফালে 13 আছে ইয়াৰ এডাল কৰ্ণৰ জোখ 24 দিছে ৰম্বাসৰ এই কৰ্ণগিটাৰ জোখ কিমান দিছে 24 দিছে এডালৰ জোখ কিমান দিছে 24 তাৰ মানে 24 হলে মানে এতিয়া আমি এটা কথা মনত ৰাখিব লাগিব ৰম্বাসৰ যিবিলাক কৰ্ণ ৰম্বাসৰ কৰ্ণবিলাক ৰম্বাসৰ এডাল কৰ্ণৰ ৰম্বাসৰ এডাল কৰ্ণৰ জোখ 24 সেন্টিমিটাৰ তাৰ মানে এডাল যদি 24 হয় এটা এটা কথা মই মনত আপোনালোকক ৰিকল কৰাই দিছো যিবিলাক ৰম্বাসৰ কৰ্ণ থাকে ৰম্বাসৰ ৰম্বাসৰ যিবিলাক ডায়গনেল বা কৰ্ণ ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ কি হয় সমদ্বিখণ্ডিত লম্বভাৱে সমদ্বিখণ্ডিত হয় লম্বভাৱে সমদ্বিখণ্ডিত হয় ঠিক আছে মই অসমীয়াত লিখি দিছো সমদ্বিখণ্ডিত হয় ইংলিছত হলে কি হ'ব ইহঁতে মানে কি হ'ব ইংলিছৰ টাৰ্মছটো মোৰ অহা নাই ইহঁতে বাইসেক্ট কৰে ঠিক আছে পাৰপেণ্ডিকুলাৰ এট ইচ আদাৰ এইটো টাৰ্মছ বাইসেক্ট পাৰপেণ্ডিকুলাৰ ঠিক আছে এটা ডাবল মানে দুভাগ হৈ যায় গতিকে এটা কৰ্ণডাল এডাল যে 24 দিছিলে সেই 24 ওলোৱা কৰ্ণডালৰ কি হ'ব এটা 12 ইটো সাইড 12 হ'ব এটা দুভাগ হৈ যায় 12 12 হৈ যাব তেতিয়াহলে 24 হৈ যাব তেতিয়াহলে আমাক ইটো লাগে এই পাৰ্টটো লাগে এই পাৰ্টটো মই এটা বেলেগ কালাৰ দিলো এই পাৰ্টটো এইফালৰ পাৰ্টটো আৰু এইফালৰ পাৰ্টটো এটিও মানে সমানে দুভাগ হ'ব এই কৰ্ণটোৰ এই পাৰ্টটো আৰু এই পাৰ্টটো কিমান হ'ব এটো লাগে দে তো হিহঁতৰ এটা 90 ডিগ্ৰী ঠাই পৰস্পৰ 90 ডিগ্ৰী এংগলত কটাকটি কৰে ঠিক আছে তো এটো যদি 90 ডিগ্ৰী হয় এটা যদি 13 হয় এটো যদি 12 হয় এটো কিমান হ'ব তো আপোনালোকে পাইথাগোৰাছৰ ফৰ্মুলা যিবিলাক যদি পাইথাগোৰাছ ট্ৰিপলেট বিলাক যদি মনত ৰাখিছিলে এটা যদি 13 হয় এটা যদি 12 হয় আনটো হ'ব 5 কিমান হ'ব 5 ঠিক আছে গতিকে এইটো হ'ব 5 ঠিক এনেদৰে এইফালেও 5 হ'ব পাছে পাছে কিমান হ'ল 10 তাৰ মানে ইটো ডায়াগোনাল কিমান লালে 10 লালে তাৰ মানে এটা ডায়াগোনাল অলমোস্ট আগৰ পৰাই আমাক 24 দিয়া আছিলে এটো ডায়াগোনাল আমাক কিমান দিয়া আছিলে 24 আৰু আমাৰ সেকেন্ড ডায়াগোনালটো 5 + 5 মানে হেতু কিমান লাগি গ'ল 10 ওলাই গ'ল ঠিক আছে তেতিয়াহলে এই ৰম্বাসটোৰ মুঠ কালি কি হ'ব ৰম্বাসৰ কালি ওলোৱা ফৰ্মুলাটো কি হ'ব ৰম্বাসটোৰ কালি ওলোৱা ফৰ্মুলাটো আছে হাফ পূৰণ d1 * d2 গতিকে হাফ পূৰণ d1 কিমান আছে 24 আৰু d2 কিমান আছে 10 ঠিক আছে 2 এৰে 24 কেইবাৰ যায় 12 বাৰ যায়
গতিকে 12 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 120 হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 120 সেন্টিমিটাৰ স্কোয়াৰ নেক্সট কুৱেশ্যন এটা আয়তীয় ঘনকৰ মুঠ আয়তন 440 কিউবিক সেন্টিমিটাৰ আৰু ইয়াৰ ভূমিৰ কালি 88 স্কোয়াৰ সেন্টিমিটাৰ হলে ইয়াৰ উচ্চতা নিৰ্ণয় কৰা এটা আয়তীয় ঘনকৰ মুঠ আয়তন দি আছে আয়তীয় ঘনকৰ আয়তনৰ ফৰ্মুলাটো হৈছে L ইনটু B ইনটু H ঠিক আছে এইটো আমাক দিয়া আছে 440 দি আছে 440 দি আছে আৰু ইয়াৰ ভূমিৰ কালি কিমান দি আছে ভূমিৰ কালি দি আছে 88 তাৰমানে ভূমিৰ কালি মানে এইটো L ইনটু B এই বস্তুটোৰ কালি দিয়া আছে কিমান 88 দিয়া আছে এইটো কালি আমাক দিয়া আছে 88 তাৰমানে আমাক 88 ইনটু বাকি কি থাকিল হাইট থাকিল ইকুৱেল কিমান আছে হ'ব 440 ঠিক আছে তেতিয়ালে ইয়াৰ উচ্চতা উলিয়াবলে হাইট কিমান হ'ব হাইটটো কিমান হ'ব এই 88 এ ইয়াক ডিভাইড কৰিব লাগিব 440 ঠিক আছে 88 এৰে 440 ডিভাইড কৰিব লাগিব তাৰমানে 440 বাই 88 তো কিহেৰে কাটিম 11 ৰে কাটিম 11 ৰে কাটিলে কিমান হ'ব 8 বাৰ যাব আৰু ইয়াক 11 ৰে কাটিলে কিমান হ'ব 110 হ'ব হয়নে ঠিক আছে নে 9 নহয় 11 ৰে কাটিলে 40 হ'ব 40 yes ইয়াৰ পৰা হাইট ইকুৱেল কিমান হ'ব 8 ৰে 40 কেইবাৰ যাব 5 বাৰ যাব মানে a ইকুৱেল 5 ল'লে হাইটটো কিমান 5 সেন্টিমিটাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 5 সেন্টিমিটাৰ নেক্সট কুৱেশ্যন নম্বৰ 13 এটা আয়তাকৃতিৰ পানীৰ টেংকিৰ ভিতৰৰ মাপ ক্ৰমে 2 মিটাৰ ইনটু 1 মিটাৰ পূৰণ 0.5 মিটাৰ টেংকিটোৰ ধাৰণ ক্ষমতা লিটাৰত কিমান হ'ব উলিয়াব লাগে তো আয়তাকৃতিৰ পানীৰ টেংকিৰ ভিতৰৰ মাপটো কিমান দিয়া আছে আমাক 2 মিটাৰ ইনটু 1 মিটাৰ ইনটু 0.5 মিটাৰ তেতিয়াহ'লে কিমান মিটাৰ কিউব হ'ব আমি উলিয়াই ল'লে হ'ল এইটো পূৰণ কৰি দিলে ইয়াৰ ভলিউমটো ওলাই যাব ভলিউম মানে আয়তন ইয়াৰ আয়তনটো ওলাই যাব এই পানীৰ টেংকিটোৰ আয়তনটো ওলাই যাব মানে কিমান কেপাচিটি সেইটো ওলাই যাব তো পূৰণ কৰি দিয়ক 2 1 2 গুণ কিমান হ'ল 2 আৰু ইফালে 2 লগত 5 পূৰণ কৰিলে 2 5 কিমান হ'ব 10 হ'ব তো 10 হ'ল বুলি 10 লিখি থৈ দিলে নহ'ব ইয়াত পইণ্ট কেইটাৰ আগত আছে পইণ্ট এটাৰ আগত আছে গতিকে ইয়াত পইণ্ট এটাৰ আগত হ'ব তাৰমানে 1.0 তাৰমানে 1 মিটাৰ কিউব ইয়াত মিটাৰ তিনিটা আছে না এটা দুটা তিনিটা তাৰমানে 1 মিটাৰ কিউব 1 মিটাৰ কিউব মানে 1000 লিটাৰ আমি অথনিয়ে কৈছিলোঁ ডিছকাছ কৰিছিলোঁ প্ৰথমতে 1 মিটাৰ কিউব মানে কিমান 1000 লিটাৰ অপশ্যন বি শুদ্ধ উত্তৰ 1 মিটাৰ কিউব মানে কিমান আছিলে 1 মিটাৰ এইটো 1 মিটাৰ কিউব মানে 1000 লিটাৰ ঠিক আছে তো 1 মিটাৰ কিউব মানে 1000 লিটাৰ অপশ্যন বি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন এটা বন্ধ চুঙাৰ ভূমি ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ আৰু উচ্চতা 15 সেন্টিমিটাৰ হ'লে ইয়াত মুঠ পৃষ্ঠকালি কিমান হ'ব বন্ধ চুঙাৰ মুঠ পৃষ্ঠকালি কি হয় ফৰ্মুলাটো এনেকুৱা যদি চুঙা এটা থাকে যাৰ এই চুঙাটোৰ যদি বন্ধ থাকে সবফালে যদি বন্ধ থাকে এই চুঙাটোৰ ইয়াৰ মুঠ পৃষ্ঠকালি কি হয় 2 পাই r ইনটু r প্লাছ h ফৰ্মুলা এইটোৱে হয় 2 পাইৰ ভেলুটো আমাৰ হৈছে 7 ভাগৰ 22 তাৰমানে 22/7 ঠিক আছে পাইৰ ভেলুটো ইনটু r ৰ ভেলুটো কিমান দি আছে r ব্যাসাৰ্ধটো দি আছে 7 সেন্টিমিটাৰ তাৰমানে ৰেডিয়াছ ইজ 7 তো ৰেডিয়াছটো হ'ব 7 ইনটু r প্লাছ h r 7 আছে প্লাছ হাইট কিমান আছে 15 আছে তো এইটো আমাৰ 7 কেনসেল গ'ল তেতিয়াহ'লে 2 ইনটু 22 কিমান হ'ব 44 হ'ব পূৰণ ইফালে 7 আৰু 15 পূৰণ কৰিলে কিমান হ'ব 22 হ'ব তেতিয়াহ'লে কিমান হ'ল 88 ৰ 8 আহিল এফালে 8 কেৰি হ'ল 88 কিমান হ'ব 968 অপশ্যন বিটো শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহুদ্বয়ৰ অনুপাত 1:2 ইহঁতৰ লম্ব দূৰত্ব 12 সেন্টিমিটাৰ আৰু কালি 180 স্কোয়াৰ সেন্টিমিটাৰ তেন্তে দীঘল সমান্তৰাল বাহুটোৰ দৈৰ্ঘ্য কিমান হ'ব তাৰমানে এনেকুৱা এটা ট্ৰেপেজিয়াম আমাৰ আছে ট্ৰেপেজিয়াম এই ট্ৰেপেজিয়ামটোৰ এটাৰ দিয়া আছে ভেলু 1 আৰু আনটোৰ ভেলু কিমান দিয়া আছে 2 দিয়া আছে
ইহঁতৰ মাজৰ লম্ব দূৰত্ব তাৰমানে এই ডিষ্টেন্সটো কিমান দি আছে 12 দি আছে এই ডিষ্টেন্সটো কিমান দি আছে 12 দি আছে ইয়াৰ স্কোৱাৰটো 180 স্কোৱাৰ চেণ্টিমিটাৰ দি আছে চেণ্টিমিটাৰ স্কোৱাৰ দি আছে তেন্তে দীঘল সমান্তৰাল বাহুটো তাৰমানে এই দুইৰ ভেলটো উলিয়াব লাগে তো আমি এই সমান্তৰাল বাহুকেইটাক এটাক 1x মানে x ধৰি লওঁ আৰু সিটোক 2x আৰু এটাক কি ধৰি ল'ম 2x ধৰি ল'ম এতিয়া হাফ ইনটু ট্ৰেপেজিয়ামৰ কালি ফৰ্মুলাটো কি হয় x প্লাছ 2x প্লাছ কৰিব লাগিব ইনটু হাইটটো কিমান দি আছে 12 দি আছে সিহঁতৰ হাইট মাজৰ হাইটটো কিমান দি আছে 12 গতিকে 12টো যদি পূৰণ কৰি দিওঁ তো এইকেইটা বস্তু আমি পূৰণ কৰি কি পাম 180 পাব লাগিব কালিটো কিমান হ'ব লাগিব 180 গতিকে কালি উলিওৱা ফৰ্মুলাটো এইটো হয় তাক যদি আমি এনেকৈ পাতো মানে 180 লিখিব লাগিব এতিয়া 2এৰে 12 কেইবাৰ যায় 6 বাৰ যায় 6এৰে আকৌ 180 কেইবাৰ যায় 30 বাৰ যায় ঠিক আছে 6 3 18 হয় নহয় গতিকে আমাৰ থাকিল কি x আৰু 2x থাকিল হাতত তাৰমানে 3x হ'ব যোগ কৰিলে 3x = 30 হ'লে x = কিমান হ'ব 3ৰে 30 কেইবাৰ যায় 10 বাৰ হৰণ যায় গতিকে x = 10 x যদি 10 হৈছে তেতিয়া আমাক কি বিচাৰিছে ফাইণ্ড দ্য লেংথ অফ দ্য লংগাৰ পেৰেলেল সাইডটো 2 আছিলে আমাৰ কিমান আছিলে 2 আছিলে ইয়াত দিয়া আছে এটা 1 দি আছে স্মলাৰটো আৰু লংগাৰটো কিমান দি আছে 2 দি আছে ভালদৰে মন কৰক আপোনালোকে দিয়া আছে লংগাৰটো কিমান দি আছে 2 দি আছে গতিকে আমাক এই 2ৰ ভেলটো লাগে গতিকে সেইটো 2 মানে 2x আছে এটাকে 2x = কিমান হ'ব 2 × 10 কিমান 2 × 2 = 20 হ'ল অপশ্যন বি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন এটা ত্ৰিভুজৰ ভূমি 12 সেন্টিমিটাৰ আৰু ইয়াৰ অনুৰূপ উচ্চতা 8 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি উলিওৱা তাৰমানে ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলা কি হাফ ইনটু বি ইনটু এইচ গতিকে হাফ ইনটু বি মানে ভূমিটো কিমান দি আছে 12 সেন্টিমিটাৰ তাৰমানে 12 আৰু হাইটটো কিমান দি আছে হাইটটো দি আছে 8 সেন্টিমিটাৰ গতিকে 2এৰে 8 কেইবাৰ যায় 4 বাৰ 4 আৰু 12 পূৰণ কৰিলে 48 হ'ব অপশ্যন বি টো শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন দৈৰ্ঘ্য 10 সেন্টিমিটাৰ প্ৰস্থ 8 সেন্টিমিটাৰ আৰু উচ্চতা 5 সেন্টিমিটাৰ বিশিষ্ট এটা আয়তীয় ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি কিমান ঠিক আছে দৈৰ্ঘ্য 10 সেন্টিমিটাৰ তো এনেকুৱা এটা আয়তীয় ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি লেটাৰেল সাৰফেস এৰিয়া তো এইটো মনত ৰাখিব এইটো আমি অথনি ডিসকাস কৰোঁতে এইটো কোৱা নাছিলোঁ লেটাৰেল সাৰফেস এৰিয়া মানে পাৰ্শ্ব পৃষ্ঠকালি মানে 4 বেৰৰ কালি আপোনালোকে এটা বন্ধ কোঠালিত আছে বুলি ধৰি লওক সেই বন্ধ কোঠালিৰ 4 বেৰৰ যিটো কালি তাকে লেটাৰেল সাৰফেস এৰিয়া বুলি কয় তো এই 4 বেৰৰ কালি ফৰ্মুলাটো হৈছে 2 × L + B × H এইটো হৈছে লেটাৰেল সাৰফেস এৰিয়াৰ কালি মনত ৰাখিব কৰবাত লিখি ৰাখিব তাৰপিছত ইয়াত আমি এতিয়া যিবিলাক ভ্যালুবিলাক পুট কৰিলে হ'ল 2 × L মানে কিমান দি আছে লেন্থ কিমান দি আছে 10 দি আছে 10 প্লাস আমাৰ ব্ৰেথ কিমান দি আছে 8 সেন্টিমিটাৰ দি আছে 8 দি আছে হাইট কিমান দি আছে 5 আছে গতিকে 2 × 18 হ'ব * 5 তাৰমানে 10 × 18 হ'ব 10 × 18 মানে কিমান 180 হ'ব অপশ্যন এ টো শুদ্ধ উত্তৰ নেক্সট এটা চুঙাৰ বক্ৰপৃষ্ঠৰ কালি 88 স্কোয়াৰ সেন্টিমিটাৰ ইয়াৰ উচ্চতা 40 সেন্টিমিটাৰ ইয়াৰ ভূমিৰ ব্যাস কিমান হ'ব তো চুঙা এটাৰ এইটো চুঙা আমাক দিয়া আছে এই চুঙাটোৰ কি দিয়া আছে আমাৰ বক্ৰপৃষ্ঠকালি তাৰমানে এই বেকা যিখিনি এৰিয়া এই বক্ৰপৃষ্ঠকালিটো এনেকৈ কৰি বক্ৰপৃষ্ঠকালিটোৰ এইটো এক পাক আছে এনেকাকৈ আছে গোটেই এক পাকটো আছে গতিকে এই বক্ৰপৃষ্ঠ ইয়াৰ কালিটো কিমান দিয়া আছে আমাৰ দিয়া আছে তো বক্ৰপৃষ্ঠকালিৰ ফৰ্মুলাটো কি 2πr/h বক্ৰপৃষ্ঠকালিৰ ফৰ্মুলাটো কি 2πr/h সেইটো আমাক দিয়া আছে 88 দিয়া আছে ঠিক আছে গতিকে 2 × পাইৰ ভ্যালু আছে 22/7 আৰু r কিমান দি আছে r নাই দিয়া আমাক r উলিয়াব লাগে হাইট কিমান দি আছে হাইটটো দি আছে 14 ঠিক আছে ইজিকেল 88 তো 2এৰে 88 কেইবাৰ যায় 44 টাইমছ যায় 7এৰে 14 কেইবাৰ যায় 2 টাইমছ যায় ঠিক আছে এগেইন 2 আৰু 22 পূৰণ কৰিলে 22 আৰু 2 পূৰণ কৰিলে 44 হয় এইফালেও 44 আছে গতিকে আলটিমেটলি r = কিমান থাকিল 1 থাকিল গতিকে 1 সেন্টিমিটাৰ অপশ্যন এ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন একক পৰিৱৰ্তনৰ বাবে তলৰ কোনটো সম্পৰ্ক শুদ্ধ 1 লিটাৰ হুইচ অফ দ্য ফলোইং মেট্ৰিক কাৰেক্টলি কমপ্লিটছ দ্য ইউনিট কনভাৰ্সন
1 লিটাৰ মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ আপোনালোকক মনত ৰাখিব কৈছিলোঁ 1 লিটাৰ মানে কিমান 1 লিটাৰত হৈছে 1000 কিউবিক চেণ্টিমিটাৰ ঠিক আছে 1000 কিউবিক মিটাৰ অপশ্যন ডি শুদ্ধ উত্তৰ ঠিক আছে তাৰমানে 1 লিটাৰ ইজ ইকুৱেল 1 কিউবিক মিটাৰ তাৰমানে 1 1 লিটাৰ মানে 1 কিউবিক নহয় 1000 লিটাৰ মানেহে আছিলে 1 কিউবিক 1 মিটাৰ কিউব আছিল এইটো 1000 লিটাৰ হ'ব লাগিব কিমান হ'ব লাগিব 1000 লিটাৰ হ'লে মানে 1 মিটাৰ কিউব হয় তেতিয়াহ'লে এইটো অপশ্যন নহয় ইয়াত 1 লিটাৰ বুলি কৈছে 1 লিটাৰ 1 লিটাৰ হ'লে মানে 1 লিটাৰ হ'লে মানে 10 হ'ব লাগিব 10 চেণ্টিমিটাৰ চব ফালে হ'ব লাগিব এইফালে 10 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 চব ফালে 10 হ'ব লাগিব তেনেকুৱা 10 চেণ্টিমিটাৰ থকা এনেকুৱা এটা কিউবতহে মানে 1 লিটাৰ পানী ধৰে কেপাচিটি গতিকে 1000 এই 10 তিনিটা পূৰণ কৰিলে কিমান হ'ব 10 ইনটু 10 ইনটু 10 কিমান হ'ব 1000 হ'ব নিশ্চয় 1000 চেণ্টিমিটাৰ কিউব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1000 কিউব চেণ্টিমিটাৰ নেক্সট কুৱেশ্যন এটা আয়তাকৃতি কোঠাৰ মজিয়াৰ পৰিসীমা 30 মিটাৰ আৰু কোঠাটোৰ উচ্চতা 3 মিটাৰ কোঠাটোৰ চাৰিওখনৰ বেৰৰ মুঠ কালি উলিওৱা তো চাৰিওখন বেৰৰ তাৰমানে লেটাৰেল চাৰ্ফেচ এৰিয়া টোটেল চাৰ্ফেচ এৰিয়া 4 ৱাল বুলি কৈছে তাৰমানে লেটাৰেল চাৰ্ফেচ এৰিয়া পাৰ্শ্ব পৃষ্ঠকালি অথনি পাইছিলোঁ যে অলপ আগত কুৱেশ্যনটোত সেইটোৱে তাৰমানে তো ইয়াৰ ফৰ্মুলাটো হৈছে 2 ইনটু এল প্লাছ বি ইনটু এইচ 2 ইনটু এল মানে কিমান লেন্থ কিমান দি আছে আচ্ছা পৰিসীমাটোকে দি দিছে 30 মিটাৰ আপোনালোকে মন কৰক 2 ইনটু এল প্লাছ বি এইটো এটা পৰিসীমা ফৰ্মুলা নহয় জানো 2 ইনটু এল প্লাছ বি এইটো কিহৰ ফৰ্মুলা হয় পৰিসীমাৰ ফৰ্মুলা তো পৰিসীমাটো কিমান দি আছে 30 তাৰমানে এই গোটেই ভেলুটো কিমান দি আছে 30 ইনটু হাইট কিমান দি আছে 3 মিটাৰ 3 আৰু 30 ফোন কৰিলে 90 অপশ্যন আছে বি 90 স্কোৱাৰ মিটাৰ নেক্সট এটা ৰম্বাছৰ কালি 240 চেণ্টিমিটাৰ স্কোৱাৰ ইয়াৰ এটা কৰ্ণৰ দৈৰ্ঘ্য 16 চেণ্টিমিটাৰ দ্বিতীয় কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব তো ৰম্বাছটোৰ কালি দিয়া আছে আমাৰ ৰম্বাছৰ কি দিয়া আছে কালি ৰম্বাছৰ কালি কিমান দিয়া আছে 240 চেণ্টিমিটাৰ স্কোৱাৰ দিয়া আছে গতিকে ৰম্বাছৰ কালিবিলাক ফৰ্মুলাটো কি হাফ ইনটু d1 ইনটু d2 সেইটো কিমান দিয়া আছে আমাৰ 240 দিয়া আছে তো হাফ পূৰণ d1 মানে কিমান আছে এটা কৰ্ণ কিমান দিয়া আছে 16 আনটো কৰ্ণ উলিয়াব লাগে তাৰমানে d2 উলিয়াব লাগে ইকুৱেল 240 2ৰে 16 কেইবাৰ যায় 8 বাৰ যায় 8ৰে 240 কেইবাৰ যাব 30 বাৰ যায় তেতিয়াহ'লে d2 আনটো কৰ্ণ কিমান ওলালে 30 ওলালে অপশ্যন চি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 22 দুটা ঘনকৰ আয়তনৰ অনুপাত 8:125 সিহঁতৰ পৃষ্ঠকালিৰ অনুপাত কি হ'ব দ্য ৰেচিঅ' অফ ভলিউম অফ 2 কিউব ইজ 8:125 ঠিক আছে দুটা ভলিউম কিমান দিয়া আছে আমাৰ 8:125 দিয়া আছে ভলিউমৰ ৰেচিঅ' তো ভলিউমৰ ৰেচিঅ' যদি এইটো হয় সিহঁতৰ পৃষ্ঠকালিৰ অনুপাত কি হ'ব তো ভলিউম যদি 8 কিউব তাৰমানে 8 কিউব মানে কি 2 কিউব সৰি 8 মানে 2 কিউব আৰু 125 মানে হ'ব 5 কিউব এই যে কিউববিলাক আমি কৰিলোঁ 2টোৱে হৈছে সিহঁতৰ ছাইড আৰু এটাৰ ছাইড হৈছে 5 মানে প্ৰথম ঘনকটোৰ বাহু কিমান আছে 2 আৰু দ্বিতীয় ঘনকটোৰ বাহু মানে দ্বিতীয় ঘনকটোৰ ছাইড কিমান আছে 5 তো সিহঁতৰ ছাৰ্ফেচ এৰিয়া কি হ'ব ছাৰ্ফেচ এৰিয়া পাবলৈ হ'লে ছাৰ্ফেচ এৰিয়াৰ ফৰ্মুলাটো আছিলে 6l স্কোৱাৰ এইটোৰো 6l স্কোৱাৰ হ'ব তাৰমানে 6 কেঞ্চেল থাকিব কি আল্টিমেটলি l স্কোৱাৰটো থাকিব তো দুই চাইডে l স্কোৱাৰ কৰি দিলে হ'ল তাৰমানে l মানে কি 2 স্কোৱাৰ আৰু ইয়াৰ lটো কিমান আছে 5 আছে 5ক স্কোৱাৰ কৰি দিলে হ'ল 2 স্কোৱাৰ মানে 4 আৰু 5 স্কোৱাৰ মানে 25 গতিকে অপশ্যন এ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন এটা বৃত্তৰ ব্যাসাৰ্ধ 10% বৃদ্ধি কৰিলে কালি কিমান শতাংশ বৃদ্ধি হ'ব তাৰমানে বৃত্তৰ ব্যাসাৰ্ধ কিমান বৃদ্ধি কৰিছে 10% বৃদ্ধি কৰিছে 10% বৃদ্ধি কৰাৰ অৰ্থটো কি এটা বৃত্তৰ ব্যাসাৰ্ধ 10% বৃদ্ধি কৰিলে মানে কি 10% মানে হৈছে 100/10 10% মানে কিমান হৈছে 100/10 10% মানে হৈছে 100/10 গতিকে 0 0 যদি কাটি দিওঁ থাকিলে 10/1 তাৰমানে ঠিক আছে তো এই বৃত্তটোৰ ব্যাসাৰ্ধ আৰম্ভণিতে 10 আছিল এই বৃত্তটো এটা বৃত্তৰ ব্যাসাৰ্ধ
10% বুলি কৈছে যে সেই বৃত্তটোৰ ব্যাসাৰ্ধটো আৰম্ভণিতে 10 আছিল ঠিক আছে প্ৰথমতে তাৰ আৰটো কিমান আছিল 10 আছিল পিছত যেতিয়া বঢ়াই দিলে 10% যেতিয়া বঢ়াই দিলে তাৰমানে কিমান বাঢ়িল 1 বাঢ়ি গ'ল 10ত যদি 1 বাঢ়ি যায় কিমান হ'ব 11 হ'ব নিশ্চয় কিমান হ'ব 11 হ'ব গতিকে সেই হেতৰ নেক্সট আৰটো কিমান ওলালে তাৰ ব্যাসাৰ্ধ বাঢ়ি গৈ হ'লগে 11 এতিয়া হেতৰ পাৰ্চেন্টেজ কিমান শতাংশ বৃদ্ধি হ'ল এটা পাৰ্চেন্টেজৰ অংক নিচিনাই হ'লগে কথাটো গৈ পেলাই কালি কিমান শতাংশ বৃদ্ধি হ'ল তেতিয়াহ'লে এৰিয়াটো কিমান হ'ব by what percent will its area increase ইয়াৰ এৰিয়াটো কিমান ইনক্ৰিজ হ'ল তো ইয়াৰ এৰিয়াটো আছিল পাই r স্কয়াৰ আৰু ইয়াৰ এৰিয়াটো হ'ল পাই r স্কয়াৰ গতিকে আপোনালোকে r স্কয়াৰটো কিবা কৰক r ক স্কয়াৰ কৰক পাইটো কেনসেল হৈ যাব ৰেচিঅ'টো ল'লে কি হ'ব ইয়াৰ r স্কয়াৰ মানে কিমান হ'ল 10 স্কয়াৰ মানে 100 ঠিক আছে ইয়াৰ 10 r মানে কি 11 স্কয়াৰ মানে কিমান 11 স্কয়াৰ মানে কিমান হ'ব ইয়াত r 11 হোৱা নাই জানো 11 ক স্কয়াৰ কৰিলে কিমান হ'ব 121 হ'ল তেতিয়া 100 ৰ পৰা হৈ গ'লগে কিমান এৰিয়াটো 121 হ'লগে 100 ৰ পৰা যদি 121 হ'ল তেতিয়াহ'লে কিমান বাঢ়িল 21% ডাইৰেক্ট ক্লিয়াৰলি দেখি আছে আপোনালোকে গতিকে অপচন সি শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন দুটা বৰ্গৰ কালিৰ অনুপাত 1:4 হ'লে সিহঁতৰ পৰিসীমাৰ অনুপাত কিমান হ'ব দুটা বৰ্গৰ কালিৰ অনুপাত 1:4 তাৰ মানে এটা বৰ্গৰ কালি তাৰমানে এইটো বৰ্গ মানে কি বাহু স্কয়াৰ বৰ্গৰ কালিটো ফৰ্মুলাটো কি a স্কয়াৰ নহয় জানো আৰু ইয়াৰ কিমান আছে এটোৰো a স্কয়াৰ যেনিবা ইয়াৰ a স্কয়াৰটো খালি 1 দিয়া আছে আৰু ইয়াৰ a স্কয়াৰটো কিমান দিয়া আছে 4 দিয়া আছে 1 টোক আমি 1 স্কয়াৰ বুলি লিখিব পাৰো আৰু 4 টোক আমি 2 স্কয়াৰ লিখিব পাৰো তেতিয়াহ'লে আমাৰ এই বাহুবিলাক a বিলাক কিমান ওলাইছে ইয়াৰ a টো কিমান ওলাইছে 1 ওলাইছে ইয়াৰ a টো কিমান ওলাইছে 1 আৰু ইয়াৰ a টো কিমান ওলাইছে 2 ওলাইছে ঠিক আছে কিমান ওলাইছে 2 ওলাইছে a মানে হৈছে বাহু তো দুটা বৰ্গৰ এটাৰ বাহু 1 ওলাইছে আৰু আনটোৰ বাহু 2 ওলাইছে তেতিয়াহ'লে পৰিসীমাৰ লাগে পৰিসীমাৰ অনুপাত কিমান হ'ব পৰিসীমাটো 4a আছিল হয় না ইয়াৰো পৰিসীমা 4a হ'ব ইহঁতৰ মাজৰ ৰেচিঅ'টো লাগে ইয়াৰ 4a মানে ইয়াত a1 বহাব লাগিব 4 * 1 আৰু ইয়াৰ a কিমান বহাব লাগিব 2 বহাব লাগিব 4 * 2 তে তাক যদি ৰেচিঅ' লওঁ 4 * 4 হ'ব আৰু ইফালে 4 * 2 কিমান হ'ব 8 হ'ব গতিকে 1:8 সৰি 4:8 4:8 কে যদি কটাকটি কৰো আমি 4:8 কে যদি কটাকটি কৰো কিমান হ'ব 4 নিজকে 1 বাৰ যায় 4 8 দুবাৰ যায় তাৰমানে আলটিমেটলি a4 টো ইয়াতে যদি কাটি দিয়া হ'লে আমাৰ কিমান থাকিলে 1 আৰু ইফালে 2 থাকিলে 1:2 অপচন এ শুদ্ধ উত্তৰ এটো ৰেচিঅ'ৰ পেৰিমিটাৰৰ ৰেচিঅ' কি হ'ব পৰিসীমাৰ অনুপাত কি হ'ব 1:2 নেক্সট কোৱেশ্চন এটা বৰ্গৰ বাহু দুগুণ কৰিলে কালি কিমান গুণ হ'ব এটা বৰ্গৰ বাহু দুগুণ কৰিলে ইনে বৰ্গটো সিম্পল বৰ্গ এটাৰ আমাৰ কালি কিমান থাকে a স্কয়াৰ থাকে ঠিক আছে তাৰ বাহুটোকে যদি দুগুণ কৰি দিও তাৰ মানে a ঠাইত যদি 2a লিখে তেতিয়া হলে 2a হোল স্কয়াৰ হ'ব 2a হোল স্কয়াৰ মানে কিমান 4a স্কয়াৰ হয় নহয় জানো 2 স্কয়াৰ কৰিলে 4 হয় তো কিমান গুণ হ'ল আগতে a স্কয়াৰ আছিল এতিয়া হৈ গলগে কিমান আগতে আছিল a স্কয়াৰ এতিয়া হৈ গল 4a স্কয়াৰ তাৰমানে কিমান গুণ বাঢ়িলে 4 গুণ বাঢ়িল 4 টাইমছ অপচন বি শুদ্ধ উত্তৰ নেক্সট বৃত্তৰ পৰিধি 88 সেন্টিমিটাৰ হলে ইয়াৰ ব্যাসাৰ্ধ কিমান বৃত্তৰ পৰিধি তাৰমানে 2 পাই r টো আমাক দিয়া আছে কিমান 88 দিয়া আছে 88 নে 44 সৰি 44 হয় এটো কিমান দিয়া আছে 44 তো হোৱাট ইজ ইটস ৰেডিয়াস ইয়াৰ ব্যাসাৰ্ধ কিমান হল এই r টো লাগে আমাক ঠিক আছে তেতিয়া হলে 2 এৰে 44 ক কেবাৰ যায় 22 টাইমছ যায় ঠিক আছে এটো যে পাইৰ ভ্যালুটো হৈছে 7/22 ইনটু r ইকুৱেল 22 গতিকে a22 আৰু a22 কেনসেল হৈ গ'ল তেতিয়াহ'লে r পাবলৈ হলে আমাক এই 7 টো এফালে চালান আহি যাব এই 7 টো এই সাইডে গুচি গলে 7 হ'ব r ৰ ভ্যালুটো হ'ব 7 অপচন এ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন এটা আয়তৰ দিক 10% বৃদ্ধি আৰু প্ৰস্থ 10% হ্ৰাস কৰিলে কালিৰ কি পৰিৱৰ্তন হ'ব if the length of a rectangle is increased by 10% the breadth is decreased by 10% what will be the change in its area এটা আয়তৰ দিক 10% বৃদ্ধি আৰু প্ৰস্থ 10% হ্ৰাস কৰিলে ঠিক আছে আয়তৰ এটো পার্সেন্টেজৰ নিয়মতে কৰি যাও এটো বেসিকত গলে অকনমান লম্বা হৈ যাব কোৱেশ্চনটো এটা আয়তৰ দিক 10% বৃদ্ধি মানে +10% বৃদ্ধি মানে +10 ঠিক আছে 10% বৃদ্ধি increase by 10%
আৰু প্ৰস্থত 10% হ্ৰাস মানে ব্ৰেথ ইজ ডিক্ৰিজ বাই 10%, তাৰমানে সেইটো -10%, ঠিক আছে, হ্ৰাস কৰিলে -10%। কালিৰ কি পৰিৱৰ্তন হ'ব? তো ইয়াৰ কাৰণে ডাইৰেক্ট ফৰ্মুলাটো হৈছে এইকেইটাক মাল্টিপ্লাই কৰি 100 ডিভাইড কৰা, ঠিক আছে। ইয়াৰ কমপ্লিট ফৰ্মুলাটো হৈছে এইটো ফৰ্মুলা a + b + ab বাই 100, তাৰে এটা +10 আছে আৰু এটা -10 আছে, গতিকে এই +10 আৰু -10 কেঞ্চেল গুচি যাব, ঠিক আছে। থাকিব অকল এই টাৰ্মছটো এই টাৰ্মছটো থাকিব a + b বাই 100, এই টাৰ্মছটো থাকিব আমাৰ। গতিকে সেইটোৱে a মানে হৈছে +10 আৰু b মানে হৈছে -10 বাই 100, সেইটো কাৰণে 100 তলত দিছোঁ। তাৰমানে 10 আৰু -10 যদি পূৰণ কৰি 100 ডিভাইড কৰে, 10 দুগুণ কিমান হ'ল? 100 হ'ল ওপৰত, কিন্তু মাইনাছ চিন এটা থাকিব কাৰণ ইয়াত মাইনাছ চিন আছে যে, আৰু তলতো 100 আছে। 100 যদি কটাকটি গুচি যায়, থাকিল কি? -1 থাকিল। গতিকে -1 মানে কি? ইয়াৰ অৰ্থটো কি? মানে 1%, মাইনাছৰ অৰ্থটো হৈছে হ্ৰাস, 1% হ্ৰাস হৈ যাব, 1% কমি যাব। অপশ্যন বি শুদ্ধ উত্তৰ, ঠিক আছে। এইটো পাৰ্চেণ্টেজৰ ফৰ্মুলাতে কৰি দিলোঁ। নেক্সট, দুটা ঘনকৰ বাহুৰ অনুপাত 1:3, সিহঁতৰ আয়তনৰ অনুপাত কিমান হ'ব? দ্য ৰেচিঅ' অফ দ্য চাইডছ অফ টু কিউব ইজ 1:3। তো সিহঁতৰ বাহুৰ অনুপাত দিয়া আছে। ঘনকৰ বাহুক এল বুলি কয়, এল আৰু ইয়াতো এল, তেনেকুৱা ইয়াৰ এলটো 1 দিয়া আছে, ইয়াৰ এলটো কিমান দিয়া আছে? 3 দিয়া আছে। তেতিয়াহ'লে সিহঁতৰ আয়তনৰ অনুপাত কি? তাৰমানে এল কিউব লাগে আমাক, কি লাগে? এল কিউব। তাৰমানে 1 কিউব আৰু 3 কিউব কৰিলে কিমান হ'ব? 1 কিউব মানে 1, 3 কিউব মানে 27, তাৰমানে 1:27, অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, এটা বৰ্গৰ কালি 50% বৃদ্ধি কৰিলে ইয়াৰ বাহুৰ দিশ কিমান শতাংশ বৃদ্ধি হ'ব? এটা বৰ্গৰ কালি 50% বৃদ্ধি কৰিলে ইয়াৰ বাহুৰ দিশ কিমান শতাংশ বৃদ্ধি হ'ব? আচ্ছা, গুড কুৱেশ্যন। এটা বৰ্গৰ কালি 50% বৃদ্ধি কৰিলে কিমান হ'ব? 50% মানে হৈছে কিমান? 100 মানে 100 50। তো 0 0 কাটি দিলোঁ, 5 নিজকে একবাৰ গ'ল, 5 10 দুবাৰ গ'ল, তাত 2/1 হ'ল। তাৰমানে আৰম্ভণিতে কালি আছিলে 2, এতিয়া 1 বাঢ়ি গ'ল, 50% বাঢ়িল, তাৰ মতলব কি? 50% ইনক্ৰিজ মানে বাঢ়িল, তাৰ মতলব হৈছে 1 বাঢ়িল, 2ত 1 বাঢ়ি গ'ল তাৰমানে। তো নিউ ভেলি কিমান হ'ল? 2ত 1 বাঢ়িলে কিমান হ'ব? 3 হ'ব। তো ষ্টাৰ্টিঙতে 2 আছিল, এৰিয়াটো সদায় a স্কোৱাৰ হয়, বাহু স্কোৱাৰ, বৰ্গৰ ক্ষেত্ৰত হয়নে? স্কোৱাৰৰ ক্ষেত্ৰত সেইটোৱে হয়, বৰ্গৰ ক্ষেত্ৰত a স্কোৱাৰ হয়, ইফালে a স্কোৱাৰ। ইয়াত a স্কোৱাৰ ষ্টাৰ্টিঙত 2 আছিল, পিছত 3 হ'লগৈ, 50% বাঢ়ি কিমান হ'লগৈ? 3 হ'লগৈ। তো আমি বাহু উলিয়াব হ'লে, বাহু পাবলৈ হ'লে এই স্কোৱাৰটো আঁতৰাব লাগিব। তো এই স্কোৱাৰটো আঁতৰাবলৈ হ'লে আমি ইয়াত ৰুট চিন এটা আহি যাব, কি ল'ব লাগিব? ৰুট ল'ব লাগিব, তেতিয়াহে এই স্কোৱাৰটো আঁতৰিব, ঠিক আছে। তো √2 আৰু √3 এইকেইটা হৈছে a, এইকেইটা হৈছে a ৰ ভেলু, বাহুৰ ভেলু হৈছে √2 আৰু √3। তো √2ৰ পৰা √3 হ'লগৈ বাহু, তো কিমান পাৰ্চেণ্ট বাঢ়িল বাহুটো? √2ৰ পৰা √3, ঠিক আছে। তাৰমানে √2 আছিল, তো √3 হ'লগৈ, কিমান বাঢ়িল? কিমান? এই √3ৰ পৰা √2টো আপোনালোকে বিয়োগ কৰি দিয়ক, √3 মাইনাছ √2, ঠিক আছে। তাত আমি কিমানটো বাঢ়িল, গতিকে সেই বাঢ়াটোৰ পাৰ্চেণ্টেজ লাগে, কিমান শতাংশ বাঢ়িল তাৰ পাৰ্চেণ্টেজ হ'লে আমি 100 পূৰণ কৰিব লাগিব, ঠিক আছে। তো এইটো কুৱেশ্যন আপোনালোকে এই কুৱেশ্যনটো যদি আপোনালোকে ভালদৰে পূৰণ কৰে, ছল্ভ কৰে, তেতিয়াহ'লে কি হ'ব? এই ৰুটটোক আমি আঁতৰ কৰিব লাগিব, তলত যে ৰুটটো এটা আছে, এই ৰুটটোক আঁতৰাব হ'লে আৰু এটা ৰুটটো পূৰণ কৰিব লাগিব। ঠিক একেদৰে তলত যে আৰু এটা ৰুটটো পূৰণ কৰিলোঁ, সেই ৰুটটো পূৰণ কৰাৰ কাৰণে ওপৰতো আমি ৰুটটো পূৰণ কৰিব লাগিব। √3 মাইনাছ √2, ওপৰতো যদি এটা ৰুটটো পূৰণ কৰি দিওঁ, ঠিক আছে, তেতিয়াহে এই ৰুটটো আৰু ৰুটটো কেঞ্চেল যাব। তো আমি এই ৰুটটোতো ওপৰতো পূৰণ কৰিব লাগিব, আৰু এইফালে অলৰেডি 100 এটা আছে। তো ইয়াৰ পৰা আমি কি পালোঁ? এইকেইটা তলে চাব আপোনালোকে, এই তলত ৰুটটো পূৰণ কৰিলে 2 হ'ল, কিমান হ'ল? ৰুটটো পূৰণ কৰিলে হ'ব তলত 2, ঠিক আছে। আৰু ওপৰত কি হ'ব? ওপৰত আছে √3 মাইনাছ √2 আৰু √2, এই ৰুটটোতো ইয়াত √3 পূৰণ কৰিলে কিমান হ'ব? √6 হ'ব, মাইনাছ এই ৰুটটো পূৰণ কৰিলে কিমান হ'ব? 4 হ'ব, √4 হ'ব। √4 মানে হৈছে ৰুটটো পূৰণ কৰিলে কিমান হ'ব? 2 দুগুণ কিমান হয়? 4 হ'ব। √4 মানে কি? তো √4 মানে হৈছে √4 মানে 2, ঠিক আছে। √4 মানে কি? 2। এই যে √2 আৰু √2 আছে, পূৰণ কৰিলে হয়গৈ √4, আৰু √4 মানে হৈছে 2। তো 6 মাইনাছ 2/2
আৰু এইফালে আছে 100 এইফালে কিমান আছে 100 এইটো 2ৰে 100ক কেইবাৰ যাব 2ৰে 100ক 50 বাৰ যাব তাৰমানে থাকিলে আমাৰ কি 50 আৰু এইফালে ব্ৰেকেটত থাকিল √6 minus 2% কিমান পাৰ্চেন্টেজ থাকিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বি চি ডি এটাও নাই এটো একচুয়ালি 50 হ'ব লাগিছিল 25 এইটো মই 50 কৰি লৈছো 50 √6 minus √2% ঠিক আছে অপশ্যন ডি টো শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন দুটা ত্ৰিভুজৰ কালিৰ অনুপাত 4:9 আৰু উচ্চতাৰ অনুপাত 2:3 হলে ভূমিৰ অনুপাত কিমান ইফ দ্য ৰেচিঅ অফ দ্য এৰিয়াজ অফ টু ট্ৰায়াংগলছ ইজ 4:9 and the ratio of their height is 2:3 so what is the ratio of their bases দুটা ত্ৰিভুজৰ কালিৰ অনুপাত 4:9 এটাৰ কালিৰ অনুপাত দিয়া আছে 4:9 তো আমাৰ কি হয় ত্ৰিভুজৰ উচ্চতা আৰু ভূমি পূৰণ কৰিলে মানে বেস আৰু এৰিয়াটো কেনেকৈ ওলাই ত্ৰিভুজৰ হাফ ইনটু বি ইনটু এইচ গতিকে এই হাফটো কনষ্টেণ্ট হয় গতিকে এই হাফটোক আমি নধৰো আমি অকল বি আৰু এইচ ধৰিম ঠিক আছে তো ত্ৰিভুজটোৰ কালিৰ অনুপাত দিয়া আছে কিমান দিয়া আছে দুটা ত্ৰিভুজৰ কালিৰ অনুপাত এটাৰ 4 দিয়া আছে ঠিক আছে তো 4 হলে মানে আৰু এটাৰ কিমান দিয়া আছে 9 দিয়া আছে কালিৰ অনুপাত এৰিয়া অফ দ্য ট্ৰায়াংগল 4:9 তো 4 দিলে মানে ইহঁতৰ কি হয় 4 দিলে মানে এটাৰ হাইটটো কিমান হয় 2 হয় ইয়াৰ হাইটটো এই হাইটটো 2 হয় তো ইয়াৰ ভূমিটো লাগে নাজানো আমি হেতু কিমান হ'ব ইয়াৰ ভূমিটো ঠিক আছে আৰু ইটোৰ হাইট কিমান হয় 3 হয় ইটোৰ হাইট হয়গে 3 তাৰো আমি কিবাটো নাজানো ভূমিটো নাজানো বিটো নাজানো গতিকে এইটো 2ৰে 4ক ডিভাইড কৰি দিয়ক 2 হল এইটো 3য়ে ইয়াক 9 ডিভাইড কৰি দিয়ক 3 হল ঠিক আছে গতিকে বি কিমান হল 2 ওলালে আৰু এটাৰ ওলালে 3 ওলালে এটাৰ ভূমিৰ ৰেচিঅ কিমান ওলালে এটাৰ 2 ওলালে এটাৰ 3 ওলালে তো 2:3 হ'ব অপশ্যন এ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন বৃত্তৰ ব্যাসাৰ্ধ দুগুণ কৰিলে কালি কিমান গুণ হ'ব ইফ দ্য ৰেডিয়াছ অফ এ সাৰ্কেল ইজ ডাবল হাউ মেনি টাইম উইল ইটস এৰিয়া বিকম বৃত্তৰ ব্যাসাৰ্ধ দুগুণ কৰিলে কালি কিমান গুণ হ'ব তো বৃত্তৰ যদি ব্যাসাৰ্ধ r থাকে তেতিয়াহ'লে তাৰ কালি কিমান গুণ হয় পাই r স্কোৱাৰ হয় ঠিক আছে গতিকে পাইটোৰ মতলবে নাই পাইটোতো কনষ্টেণ্ট হয় গতিকে r টো r স্কোৱাৰ হয় ইয়াক যদি 2r কৰোঁ দুগুণ কৰোঁ কি কৰোঁ দুগুণ মানে 2r দুগুণ মানে হৈছে 2r তো 2rক স্কোৱাৰ কৰিব লাগিব 2rক স্কোৱাৰ কৰিলে কিমান হ'ব 4r স্কোৱাৰ হ'ব গতিকে এই r স্কোৱাৰটো আৰু এই r স্কোৱাৰটোক যদি সেম বুলি ভাবে গতিকে কিমান গুণ বাঢ়িছে 4 গুণ বাঢ়িছে অপশ্যন বি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন এটা বৃত্তৰ ব্যাসাৰ্ধ 20% বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান শতাংশ বৃদ্ধি হ'ব এটা বৃত্তৰ ব্যাসাৰ্ধ 20% বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান শতাংশ বৃদ্ধি হ'ব তো 20% ইনক্ৰিজ মানে কি 20% ইনক্ৰিজ মানে হৈছে 100 ভাগৰ 20 তো 0 0 কেনসেল গ'ল 2 নিজকে এবাৰ গ'ল 10ক 5 বাৰ গ'ল তাৰমানে 5 ভাগৰ 1 20% মানে 5 ভাগৰ 1 তাৰমানে ষ্টাৰ্টিঙত 5 আছিল এতিয়া 1 বাঢ়ি গ'ল তাৰমানে এতিয়া 1 বাঢ়ি কিমান হ'লগে 6 হ'লগে ঠিক আছে তো 5 হ'ল প্ৰথমতে ষ্টাৰ্টিং r মানে ব্যাসাৰ্ধ তাৰ পিছত সেই r টো হৈ গ'লগে কিমান 6 হ'ল 20% বঢ়াই দিয়াৰ লগে লগে গতিকে নেক্সট r টো ওলালগে আমাৰ 6 ওলালে তেতিয়ালে ইয়াৰ কালি শতাংশ কিমান শতাংশ বৃদ্ধি পাব তো কালিৰ ফৰ্মুলাটো হৈছে কি কালিৰ ফৰ্মুলাটো বৃত্তৰ কালিৰ ফৰ্মুলাটো হৈছে পাই r স্কোৱাৰ ইয়াৰো পাই r স্কোৱাৰ হ'ব এইফালে এটাৰ ৰেচিঅ ললে কি পাই কেনসেল হৈ গ'ল তো r স্কোৱাৰ মানে এইটো 25 আছিল বুজি পাইছনে কি কৰি আছো এইটো r ইয়াৰ r কিমান আছে 5 আছে তো 5ক স্কোৱাৰ কৰিম ইয়াৰ r টো কিমান আছে 6 আছিল তো ইয়াকো r স্কোৱাৰ কৰিলে কি 6 স্কোৱাৰ গতিকে 5 স্কোৱাৰ মানে কিমান 25 আৰু 6 স্কোৱাৰ মানে কিমান 36 গতিকে 25 ৰ পৰা 36 কিমান বাঢ়িছে আপোনালোকে মন কৰকচোন 25 ৰ পৰা 36 হ'ল 25 ৰ পৰা কিমান বাঢ়িল 36 হলে মানে কিমান হ'ব 25 ৰ পৰা 36 হলে কিমান বাঢ়িল 5 এইফালে 6 11 বাঢ়িল নহয় জানো 11 বাঢ়িল গতিকে তাক যদি পাৰ্চেন্টেজত উলিয়াব গ'লে 100 পূৰণ কৰিব লাগিব 25 100 কেইবাৰ যায় 4 বাৰ যায় 4 11 কিমান হ'ল 44 হ'ল 44% ইনক্ৰিজ বাঢ়িল ঠিক আছে অপশ্যন চি টো শুদ্ধ উত্তৰ
নেক্সট কুৱেশ্যন, দুটা ঘনকৰ আয়তনৰ অনুপাত 8:27, সিহঁতৰ বাহুৰ অনুপাত কিমান হ'ব? দুটা ঘনকৰ আয়তনৰ অনুপাত কিমান আছে? 8:27. তো ঘনকৰ আয়তন হৈছে সদায় এল কিউব, ঠিক আছে, এইফালে এল কিউব হ'ব। তো দুটাৰ এল কিউব আয়তন দিয়া আছে, এটাৰ খালি 8 আছে আৰু সেইটোৰ কি আছে? 27 আছে। তো 8 মানে হৈছে 2 কিউব আৰু 27 মানে হৈছে 3 কিউব। গতিকে সেই কিউববিলাক যদি আঁতৰাই দিয়ে আপোনালোকে, কিউববিলাক আঁতৰাই দিলে থাকিলে কি? এটাৰ এল পালে 2 আৰু ইটোৰ এল কিমান পালে? 3 পালে। গতিকে 2:3 এইকেইটাই হৈছে বাহুৰ অনুপাত। অপশ্যন চিটো শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, এটা চুঙাৰ উচ্চতা 10 চেণ্টিমিটাৰ আৰু ব্যাসাৰ্ধ 7 চেণ্টিমিটাৰ হ'লে ইয়াৰ আয়তন কিমান হ'ব? এটা চুঙাৰ উচ্চতা 10 চেণ্টিমিটাৰ, তাৰমানে চুঙা এইটো, এই চুঙাটোৰ উচ্চতা, হাইটটো কিমান দিয়া আছে? 10 দিয়া আছে আৰু ব্যাসাৰ্ধ কিমান দিয়া আছে? 7 দিয়া আছে। তো 10 আৰু 7 হ'লে ইয়াৰ আয়তন কিমান হ'ব? আয়তন ফৰ্মুলাটো হৈছে পাই আৰ স্কোৱাৰ এইচ। পাইৰ মান হৈছে 7/22, আৰ মানে কিমান দিয়া আছে? 7, তো দুটা আৰ হ'ব, আৰ স্কোৱাৰ হয় যিহেতু 7 × 7, আৰু হাইটটো কিমান দিয়া আছে? 10 দিয়া আছে। তো 7 কেঞ্চেল গ'ল, এইফালে কিমান হ'ল? 7 আৰু 22 পূৰণ কৰিলে কিমান হ'ব? 14, 154 হ'ব, আৰু এইফালে এটা 10 আছে, তো 0 এটা আহিছে, 1540। অপশ্যন এ শুদ্ধ উত্তৰ। নেক্সট, এটা সমবাহু ত্ৰিভুজৰ কালি 16√3 বৰ্গ চেণ্টিমিটাৰ হ'লে ইয়াৰ কালি কিমান হ'ব? তো সমবাহু ত্ৰিভুজৰ কালি আমি জানো √3/4 বাহু স্কোৱাৰ মানে এ স্কোৱাৰ বুলি ধৰি ল'লো, ঠিক আছে। এটা সমবাহু ত্ৰিভুজৰ তিনিটা চাইড এ যদি থাকে, তিনিটা চাইড যদি সমান থাকে তাকে সমবাহু বুলি কয়। তো ইয়াৰ এই √3/4টোকে আমাক কিমান দিয়া আছে? সেইটোকে আমাক কিমান দিয়া আছে? 16√3 দিয়া আছে, সমবাহু ত্ৰিভুজটোৰ কালি। তো এৰিয়াটো আমাক দিয়া আছে 16√3, তাৰমানে 16√3 আমাক দিয়া আছে। √3 কেঞ্চেল গ'ল, ঠিক আছে। এ স্কোৱাৰ কিমান হ'ব? এই 4টো এই 16ৰ লগত পূৰণ হৈ যাব, 16 পূৰণ 4, তাৰমানে এ স্কোৱাৰ মানে 64 হ'ল। ইয়াৰ পৰা এ স্কোৱাৰ কিমান হ'ব? 64ক মানে 8 স্কোৱাৰ বুলি লিখিব পাৰে। তাৰ পৰা আমি কি পালোঁ? এ ইকুৱেল কিমান পালোঁ? 8 পালোঁ। তাৰমানে এইকেইটা গোটেইকেইটা 8 ওলাইছে, এইটো 8 ওলাইছে, এইটো 8 ওলাইছে, আৰু এইফালেও 8 ওলাইছে। তো 8, 8, 8 তিনিটা যদি যোগ কৰি দিওঁ পেৰিমিটাৰ ওলাই যাব, কিমান হ'ব? 8, 8, 8 তিনিটা যোগ কৰিলে 24 হ'ব। অপশ্যন এ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, দুটা গোলকৰ ব্যাসাৰ্ধৰ অনুপাত 1:2। তো গোলকৰ ক্ষেত্ৰত আয়তনৰ অনুপাত উলিয়াব লাগে। ইফ দ্য ৰেচিঅ' অফ দ্য ৰেডিয়াই অফ টু স্ফিয়াৰ ইজ 1:2, তো সিহঁতৰ আয়তনৰ অনুপাত কি হ'ব? তো আয়তনবিলাক কেনেকৈ ওলাই ফৰ্মুলাটো? 4/3 পাই আৰ কিউব, ঠিক আছে। একেই ইফালে ওলাব 4/3 পাই আৰ কিউব, যিহেতু দুটা আছে গোলক, ঠিক আছে। তো এইটো 4/3 কেঞ্চেল হৈ গ'ল, পাই কেঞ্চেল হৈ গ'ল, গতিকে আৰ কিউব কৰিব লাগিব। সিহঁতক মানে এটাৰ আৰ কিমান দিয়া আছে? 1 দিয়া আছে, এটাৰ আৰ কিমান দিয়া আছে? 1 দিয়া আছে, তো 1 কিউব হ'ব। ইটোৰ আৰ কিমান দিয়া আছে? 2 দিয়া আছে, 2 কিউব আহিল, ঠিক আছে। ইয়াৰ পৰা কি পাম? 1 কিউব মানে 1, 2 কিউব মানে 8। অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, এটা চুঙাৰ ব্যাসাৰ্ধ দুগুণ কৰিলে আৰু উচ্চতা আধা কৰিলে ইয়াৰ আয়তন কিমান হ'ব? ইফ দ্য ৰেডিয়াছ অফ এ চিলিণ্ডাৰ ইজ ডাবল এণ্ড ইটছ হাইট ইজ হাফ, হোৱাট উইল বি ইটছ ভলিউম? এটা চুঙাৰ ব্যাসাৰ্ধ দুগুণ কৰিলে আৰু উচ্চতা আধা কৰিলে ইয়াৰ আয়তন কিমান হ'ব? এনেই চুঙাৰ আয়তনৰ ফৰ্মুলাটো কি হয় জানেনে? চুঙাৰ আয়তনৰ ফৰ্মুলাটো হৈছে পাই আৰ স্কোৱাৰ এইচ, ঠিক আছে, পাই আৰ স্কোৱাৰ এইচ। এতিয়া এই পাই আৰ স্কোৱাৰ এইচটো, ইয়াত আমি পাইটো ছেমে থাকিব, পাইৰ মান চেঞ্জ নহয়। আৰটোক কিন্তু কি কৰিব দিছে? আৰটোক দুগুণ কৰিব দিছে, তাৰমানে আৰৰ ঠাইত 2r বহাম। আৰ স্কোৱাৰ আছিল আগতে, এতিয়া আমি 2r স্কোৱাৰ বুলি লিখিব লাগিব। আৰু হাইটটোক কি কৰিব কৈছে? আধা কৰিলে, তাৰমানে হাইটটোৰ ঠাইত আমি লিখিব লাগিব, হাইট/2, তাৰমানে হাইটটোক আধা কৰিব লাগিব নহয়, হাইট ইজ হাফ। তো আগতে হাইট আছিলে h, এতিয়া হ'ব h/2, আধা কৰি দিলোঁ। তো এইটো 2ক স্কোৱাৰ কৰিলে কি হয়? 4 হ'ব, 2ক স্কোৱাৰ কৰিলে কি হ'ব? 4, আৰক স্কোৱাৰ কৰিলে r স্কোৱাৰ, আৰু এইফালে হাইট/2, ঠিক আছে, হাইট/2। 2 4 কেইবাৰ যাব? দুবাৰ যাব। 2 4 কেইবাৰ যাব? দুবাৰ। তো এই 2টোক আমি আগত লিখিলোঁ, থাকিল কি? পাই আছে, আৰু লগতে এইফালে r স্কোৱাৰ আছে, আৰু লগতে হাইট আছে। তো এই পাই আৰ স্কোৱাৰ এইচ, আগতো পাই আৰ স্কোৱাৰ এইচ আছিলে, এতিয়াও পাই আৰ স্কোৱাৰ এইচ আছে, খালি এইবাৰ আগফালে কি ওলাইছে? 2 আছে, তাৰমানে দুগুণ বাঢ়ি যাব, দুগুণ হ'ব। অপশ্যন ডি শুদ্ধ উত্তৰ। আগতো পাই আৰ স্কোৱাৰ এইচ আছিল, এতিয়াও পাই আৰ স্কোৱাৰ এইচ, কিন্তু আগফালে 2 এটা ওলাই যোৱা মতলব দুগুণ হৈছে। নেক্সট কুৱেশ্যন, এটা বৃত্তৰ পৰিধি আৰু
ব্যাসৰ পাৰ্থক্য 105 সেন্টিমিটাৰ হলে ব্যাসাৰ্ধ কিমান এটা বৃত্তৰ পৰিধি মানে 2 পাই r আৰু ব্যাস মানে হৈছে 2r হেতুকে আমাক দিয়া আছে 105 ঠিক আছে কিমান দিয়া আছে পাৰ্থক্য মানে মাইনাস ব্যাস মানে হৈছে 2r ঠিক আছে the difference between circumference and diameter circumference মানে 2 pi r আৰু diameter মানে হৈছে 2r ঠিক আছে তো তাক কিমান দিয়া আছে 105 দিয়া আছে 105 দিয়া আছে what its radius লাগে আমাক তো radius হ'বলৈ হলে আমি কি দুইটো কমন ল'ব লাগিব কি কমন ল'ব লাগিব 2 আৰু r দুইটাও আছে 2 আৰু r 2 r যদি কমন লৈ লওঁ ব্ৰেকেটত থাকিল pi minus 1 ইকুৱেল 105 ঠিক আছে ইয়াৰ পৰা আমি 2r ইকুৱেল কিমান হ'ব pi মানে হৈছে 22/7 minus 1 ইকুৱেল 105 কৰি যাওঁচোন কি হ'ল আকৌ এইটো 2r 22/7 minus 1 এইটোক যদি আমি যদি LCM লৈ লওঁ 7 হ'ব এফালে 22 minus 1 একচুয়ালি 7 হ'ব 7 আৰু 1 পূৰণ হ'ব নহয় এইটো 7 আৰু 1 পূৰণ হৈ যাব গতিকে 7 আৰু 1 পূৰণ কৰিলে 7 এগুণ 7 হ'ব 22 minus 7/7 ইকুৱেল 105 ইয়াৰ পৰা আমি 2r ইকুৱেল ডট কিমান পাম 22 ৰ পৰা 7 গলে কিমান থাকিব 22 ৰ পৰা 7 যদি যায় 15 থাকিব yes আৰু তলত আছে 7 ইকুৱেল 105 ইয়াৰ পৰা আমি কি পাম 2r টো থাকিবই 2r থাকিলে এইটো 2r টো এই 7 টো যাব 105 ৰ লগত পূৰণ হ'ব এই 7 টো পূৰণ হৈ গ'লে 7 টো ঠিক আছে আৰু এই 15 টো কি হ'ব তললৈ আহিব 2r ইকুৱেল কিমান হ'ব কটাকটি যাব নে হিতক 15 কেইবাৰ যাব 7 বাৰ যাব 7 15 গুণ কিমান হয় 105 হয় তো 2r ইকুৱেল 7 পূৰণ 7 লালে তো r ইকুৱেল কিমান হ'ব 7 7 0 49 আৰু তলত আহিব 2 তাৰমানে r ইকুৱেল কিমান হ'ব 49 ৰ আধা কিমান হ'ব 24.5 হ'ব নহয় জানো অপচন বি শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন এটা বৰ্গৰ কালি 121 বৰ্গ মিটাৰ হলে ইয়াৰ কৰ্ণৰ দিশ কিমান হ'ব তাৰমানে আমাৰ বৰ্গটো দিয়া আছে ইয়াৰ এৰিয়াটো তাৰমানে a আৰু a যদি পূৰণ কৰি দিওঁ a পূৰণ কৰি দিলে 121 হয় তাৰমানে a স্কয়াৰ মানে 11 স্কয়াৰ হ'ব a আৰু a মানে কি a স্কয়াৰ নহয় জানো তো 11 স্কয়াৰ মানে 121 ইয়াৰ পৰা a স্কয়াৰটো যদি উঠাই দিওঁ a ইকুৱেল কিমান হ'ব 11 হ'ব তাৰমানে সবফালে 11 আছে 11 চাৰিটা বাহু কিমান আছে 11 আছে ইয়াৰ কৰ্ণডালৰ দিশ কিমান হ'ব এই কৰ্ণডালৰ দিশ লাগে তো কৰ্ণডালৰ দিশ হলে কিমান হ'ব এফালে 11 এফালে 11 এইটো পাইথাগোৰাছৰ ফৰ্মুলাত লগাই দিওঁ তো সেই মতে এই কৰ্ণডালৰ দিশটো কেনেকৈ ওলাব √11 স্কয়াৰ প্লাস 11 স্কয়াৰ তাৰমানে এইটোক স্কয়াৰ আৰু এইটোক স্কয়াৰ কৰিলে √over ল'ব লাগে তেতিয়াহ'লে কিমান হ'ব ইয়াক যদি আমি কৰি যাওঁ 11 স্কয়াৰ কেইটা আছে দুটা আছে নহয় জানো 2 পূৰণ 11 স্কয়াৰ হয় তো 11 স্কয়াৰৰ বৰ্গমূল হ'ব 11 আৰু ভিতৰত √2 থাকি যাব 11 √2 অপচন বি শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন বৃত্তৰ আটাইতকৈ ডাঙৰ জিয়াডালক কি বোলে এইটো থিওৰিটিকেল কোৱেশ্চন মনত ৰাখিব বৃত্তৰ আটাইতকৈ ডাঙৰ জিয়াডালক কি বোলে এইটো এটা বৃত্ত ঠিক আছে এইটো এটা বৃত্ত হৈছে পাৰফেক্ট হোৱা নাই বৃত্তৰ এনেকুৱা ইটোমূৰৰ পৰা ইটোমূৰলৈ যোৱা এইবিলাকক জিয়া বুলি কয় তো আটাইতকৈ ডাঙৰ জিয়াডাল কোনটো হ'ব যোনটো চেণ্টাৰৰ মাজেদি যায় চেণ্টাৰৰ মাজেদি যোৱা জিয়াডালে আটাইতকৈ ডাঙৰ নহয় আৰু সেইডালক কি বুলি কোৱা হয় ডায়ামিটাৰ বুলি কোৱা হয় ব্যাস বুলি কোৱা হয় অপচন এ শুদ্ধ উত্তৰ বন্ধুসকল এই 40টা MCQs মই ইম্পৰ্টেণ্ট বুলি ধৰি লৈছোঁ আশা কৰোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে পৰীক্ষাত দেখা পাব তো ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো শেষ কৰাৰ আগতে ক্লাছ 8ৰে টেক্সটবুকখনৰ এটা এক্সাৰচাইজত এইখিনি দিয়া আছিল মেনচুৰেশ্যনৰ এই কুৱেশ্যনবিলাক এনেকুৱা ধৰণৰ কুৱেশ্যনো আপোনালোকে দেখা পাব পাৰে DLEDত গতিকে এই কুৱেশ্যনবিলাক মানে যিবিলাক এইটো ব্লেক এইটো যিটো কালাৰ পৰ্চন এই কালাৰ কৰা এৰিয়াটোৰ কালি উলিয়াব লাগে এইবিলাক কৰি চাবচোন চেষ্টা কৰি চাব এইবিলাক কুৱেশ্যন আৰু ইয়াৰ এনচাৰবিলাক কিমান হ'ব কমেণ্টত জনাব এই কালাৰ কৰি থকা এনচাৰটোৰ
এই শ্বেডো পৰ্চনটোৰ এৰিয়া কিমান হ'ব উলিয়াব দিছে। ঠিক তেনেকৈ বিৰ এইটো এই শ্বেডো পৰ্চনখিনিৰ এইখিনি এই ডাৰ্ক পৰ্চনখিনিৰ য়েলো পৰ্চনখিনিৰ আমাৰ এৰিয়া কিমান হ'ব উলিয়াব লাগে। ঠিক তেনেদৰে এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন এটাতো আহিছিলে আগতে, আগৰ চেপ্টাৰ 2019 আহিছিল নেকি। এইটো এৰিয়া লাগে, এইটো এৰিয়া লাগে। এইবিলাক এৰিয়াত আপোনালোকে যদি সময় মিলাব পাৰে কৰি চাবচোন। ঠিক আছে, এইটো এইখিনি এৰিয়াটো। ঠিক আছে, তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ এই প্ৰশ্নবিলাক আপোনালোকে উপভোগ কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ জনালোঁ। থেংক ইউ।